নমস্কাৰ বন্ধুসকল, মই দিগন্ত বৰদলৈ আৰু আপোনালোকে চাই আছে গাৰ্ডেন এডিকশ্যন। বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই নদী ক'ব পাৰোঁ যে আপোনালোকে এই ভিডিঅ'টো যদি আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চায় তেনেহ'লে ইয়াৰ পৰা আপোনালোক বহু পৰিমাণে উপকৃত হ'ব পাৰিব আৰু বহুতো নজনা কথা জানিবলৈ সক্ষম হ'ব। আৰু এটা কথা, এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বহুত দৰকাৰী। আৰু অসমীয়া ভাষাত এনেকুৱা এটা ভিডিঅ' পাবৰ কাৰণে বহুত লোকেই বাট চাই আছিলে, আশাৰে বাট চাই আছিলে। আহকচোন আমি ভিডিঅ'টোৰ মূল অংশলৈ আগবাঢ়োঁ। বন্ধুসকল, নীলা অপৰাজিতা ফুল আপোনালোক সকলোৱে নিশ্চয় দেখিছে বা চিনি পায়। এই নীলা অপৰাজিতা ফুল বহুবিধ ঔষধি গুণেৰে ভৰপূৰ, ঔষধি গুণেৰে সমৃদ্ধ। ইয়াৰ শিপাৰ পৰা আৰম্ভ কৰি ডাল, পাত, ফুল একোৱেই পেলনি নাযায়। বিভিন্ন ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ ক্ষেত্ৰত এইবিলাকৰ ব্যৱহাৰ যুগ যুগ ধৰি বছৰ বছৰ ধৰি হৈ আহিছে। আজি মই আপোনালোকক বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ অপৰাজিতা ফুলৰ বিষয়ে ক'বলৈ লৈছোঁ। অপৰাজিতা আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা ইয়াৰ কিবা ছাইড এফেক্ট বা পাৰ্শ্বক্ৰিয়া আছে নেকি? কি ৰোগ বা স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত অপৰাজিতাৰ ব্যৱহাৰে আমাক সহায় কৰিব পাৰে বা আমি উপশম লাভ কৰিব পাৰোঁ বা উপকৃত হ'ব পাৰোঁ, এই গোটেইখিনি কথা এই একেটা ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ যদি চায় তেতিয়াহ'লে এই একেটা ভিডিঅ'ৰ মাজেদি আপোনালোকে গোটেইখিনি কথা অপৰাজিতাৰ বিষয়ে জানিবলৈ সক্ষম হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰিব, শেষ পৰ্যন্ত সম্পূৰ্ণকৈ চাব। অপৰাজিতা ফুলৰ নীলা চাহে মুড এনহেঞ্চাৰ হিচাপে কাম কৰে, অৰ্থাৎ ই আমাৰ মেজাজ ভালে ৰখাত সহায় কৰে বুলি কোৱা হয়। ই মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণত ৰাখে বুলিও কোৱা হয়, অৰ্থাৎ ই আমাৰ ষ্ট্ৰেছ আৰু এংজাইটি কণ্ট্ৰল কৰি ৰাখে। ইয়াৰ নিয়মীয়া ব্যৱহাৰে আমাৰ মগজু সতেজ আৰু শক্তিশালী কৰি ৰাখে, আমাৰ মনোবল বৃদ্ধি কৰে, আমাক পজিটিভ কৰি ৰাখে আৰু এই গোটেইবিলাকৰ ফলস্বৰূপে কি হয়, আমাৰ কৰ্মক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি কৰে বুলিও জনা যায়। মানে আমাক বেছি প্ৰডাক্টিভ কৰি ৰাখে, প্ৰডাক্টিভিটি বৃদ্ধি কৰে। অপৰাজিতা ফুলৰ পৰা তৈয়াৰ কৰা নীলা চাহে ৰক্তচাপ আৰু কলেষ্টৰেল নিয়ন্ত্ৰণতো সহায় কৰে আৰু ইয়াৰ ফলত কি হয়, আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য অটুট থাকে। ইয়াত থকা ভেছো ৰিলেক্সেশ্যন প্ৰপাৰ্টিজসমূহে আমাৰ শৰীৰত তেজৰ প্ৰবাহ বৃদ্ধি কৰিবলৈ ৰক্তনলীবোৰ বহলাই ৰখাত সহায় কৰে। এইখিনিতে এটা প্ৰশ্ন জাগিব পাৰে, সেইটো হৈছে নীলা অপৰাজিতা চাহ সেৱন কৰিলে কিবা পাৰ্শ্বক্ৰিয়া হয় নেকি? কথাটো পিছে নোহোৱা নহয়। বিশেষকৈ নিম্ন ৰক্তচাপৰ সমস্যাত ভোগা মানুহৰ কাৰণে ই ক্ষতিকাৰক হ'ব পাৰে, কাৰণ নীলা অপৰাজিতা চাহৰ নিয়মীয়া সেৱনৰ ফলত আমাৰ ৰক্তচাপ হ্ৰাস হ'ব পাৰে, যি ল' ব্লাড প্ৰেছাৰত ভোগা মানুহৰ কাৰণে কেতিয়াবা বিপদজনক হৈ উঠিব পাৰে। কিছুমান মানুহৰ ক্ষেত্ৰত এলাৰ্জিক প্ৰতিক্ৰিয়া, মানে যাৰ এলাৰ্জিৰ সমস্যা থাকে, তেওঁলোকৰ কিছু সমস্যাই দেখা দিব পাৰে, যেনে ছালত খজুৱতি হ'ব পাৰে বা অকণমান ফুলা ফুলা ধৰণৰ হৈ যাব পাৰে। এনেকুৱা ধৰণৰ যদি অনুভৱ হয় তেনেহ'লে নীলা অপৰাজিতাৰ ফুল সেৱনৰ পৰা তেওঁলোক বিৰত থকা ভাল। এই নীলা চাহ আমি সদায় নিয়মীয়াকৈ খাব পাৰোঁনে? নীলা অপৰাজিতা চাহ সীমিত পৰিমাণে সেৱন কৰিলে ইয়াক বেছিভাগ লোকৰ বাবে সুৰক্ষিত বুলি গণ্য কৰা হয়। এটা কথা খালি মনত ৰাখিব লাগে যে চাহৰ প্ৰাকৃতিক নীলা যিটো ৰং আছে তাৰ ফলত মানুহৰ প্ৰস্ৰাৱৰ ৰঙৰ কিছু পৰিৱৰ্তন ঘটিব পাৰে। নীলা অপৰাজিতাৰ ফুলত এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ থাকে, যি আমাৰ শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। এই বিষমুক্তকৰণ অৰ্থাৎ ডিটক্সিফিকেশ্যনৰ যিটো প্ৰক্ৰিয়া, সি অবাঞ্ছিত চৰ্বি হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানে আমাক নীলা অপৰাজিতা ফুলে চৰ্বি হ্ৰাস কৰাটো সহায় কৰিব পাৰে। এইখিনিতে হয়তো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে এই নীলা চাহ আমি দিনটোৰ কোনখিনি সময়ত খালে ইয়াৰ পৰা আমি বেছি পৰিমাণে উপকৃত হ'ব পাৰোঁ? বন্ধুসকল, নীলা অপৰাজিতাৰ চাহ খাবৰ কাৰণে দিনটোৰ কোনো তেনেকুৱা নিৰ্দিষ্ট সময় নাই। আমি দিনটোৰ যিকোনো সময়তেই এই চাহ সেৱন কৰিব পাৰোঁ। অৱশ্যে এটা কথা, ৰাতিৰ ভাগত নীলা অপৰাজিতাৰ চাহ যদি আমি খাওঁ তেনেহ'লে ই আমাক টোপনি যোৱাত ভালকৈ সহায় কৰিব পাৰে। খালী পেটত দৈনিক একাপকৈ নীলা চাহ খালে হজম শক্তি বৃদ্ধি হোৱাত সহায় কৰে। এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ এই নীলা পানীয়বিধ আমি ডিটক্স ৱাটাৰ হিচাপে নিয়মীয়াকৈ খাব পাৰোঁ আৰু ইয়াত থকা ফ্লেভনয়ডে আমাৰ গাৰ ছাল সুস্থ আৰু সুন্দৰ কৰি ৰখাটো সহায় কৰে। ই নিস্তেজ ছাল উজ্জ্বল কৰিব পাৰে, ছালৰ দাগ আঁতৰ কৰিব পাৰে আৰু খহটা ছাল নিমজ কৰি পেলাব পাৰে। একেদৰে চুলিৰ বাবেও ই খুবেই উপকাৰী। অপৰাজিতাৰ নীলা চাহ নিয়মীয়াকৈ খাই থাকিলে আমাৰ পাকস্থলী, যকৃত আৰু বৃক্ক পৰিষ্কাৰ হৈ থাকে। বন্ধুসকল, অপৰাজিতাৰ পৰা আমি লাভ কৰিব পৰা আৰু এটা ডাঙৰ উপকাৰ কি জানেনে? ই আমাৰ শৰীৰৰ চৰ্বি হ্ৰাস কৰিব পাৰে। মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰি ৰখাৰ ক্ষেত্ৰতো নীলা অপৰাজিতা ফুলৰ এই পানীয়বিধে বহু পৰিমাণে সহায় কৰিব পাৰে।
তাৰোপৰি ফাৰ্টিলিটিৰ ক্ষেত্ৰতো বিভিন্ন পৰম্পৰাগত ঔষধৰ লগত ইয়াক ব্যৱহাৰ কৰা হয়। এইখিনিতে আৰু এটা প্ৰশ্ন জাগিব পাৰে, সেইটো হৈছে আমি দৈনিক কেইকাপকৈ নীলা অপৰাজিতাৰ চাহ খাব লাগে? তাৰ উত্তৰটো হৈছে 2 বা 3 কাপেই যথেষ্ট। শৰীৰৰ ওজন কমাবলৈ এই নীলা চাহ কেনেদৰে ব্যৱহাৰ কৰিব লাগে? শুকান লেমন গ্ৰাছৰ লগত কেইপাহমান নীলা অপৰাজিতাৰ ফুল 5 পৰা 10 মিনিটমান সময় উতলাওক আৰু তাতেই অকণমান মৌ জোল দি দিয়ক আৰু আহাৰ খোৱাৰ আগতে গৰমে গৰমে এই চাহকাপ খাওক। অৱশ্যে অপৰাজিতাৰ নীলা চাহ ঠাণ্ডা কৰিও খাব পাৰি। আৰু এটা কথা বন্ধুসকল, এই নীলা অপৰাজিতা চাহৰ পৰা আমি লাভ কৰিব পৰা এটা অন্যতম উপকাৰিতা হৈছে ই আমাৰ ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখিব পাৰে। মানে ই আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিব পাৰে। ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে এই নীলা পানীয়বিধ নিয়মীয়াকৈ সেৱন কৰিব পাৰি। আমি ইতিমধ্যে আলোচনা কৰি অহা বিভিন্ন উপকাৰিতাৰ উপৰিও চকুৰ কাৰণেও নীলা অপৰাজিতা ফুল খুবেই উপকাৰী। ইয়াত থকা এণ্টিঅক্সিডেণ্টে আমাৰ চকুত তেজৰ চলাচল হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে আৰু চকুৰ স্বাস্থ্য অটুট থাকে। ইয়াৰ নিয়মীয়া ব্যৱহাৰে আমাৰ দৃষ্টিশক্তিও বৃদ্ধি কৰিব পাৰে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? নিশ্চয় ভাল পাইছে আৰু উপকৃত হৈছে। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে মই এনেকুৱা আৰু ভাল ভাল ভিডিঅ', কামত অহা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দেখুৱাবলৈ উৎসাহিত হওঁ। আপোনালোক সুস্থ সবল হৈ থাকক, সুন্দৰ হৈ থাকক। ধন্যবাদ।